দিল্লীৰ পৰা নমস্কাৰ দেই। নিৰ্ণয় তৃতীয় খণ্ডলৈ আপোনাক আদৰণি জনালো আৰু লগতে আশা ৰাখিলো যে আপুনি ভিডিঅ'বোৰ লাইক আৰু শ্বেয়াৰ কৰিব আৰু ক্ৰছ কাৰেণ্টৰ চেনেলটোকো ছাবস্ক্ৰাইব কৰিব। মনত ৰাখিব, ডিজিটেল মাধ্যমত ক্ৰছ কাৰেণ্ট হৈছে এটা অসমৰ ইণ্ডিপেণ্ডেণ্ট মিডিয়া প্লেটফৰ্ম। তাৰ মানে চৰকাৰ বা কোনো কোম্পানীৰ এডভাৰটাইজমেণ্টবোৰ লৈ ডিপেণ্ডেণ্ট নহয়। তো এই মাধ্যমটোৱে তাৰ মানে মানুহৰ কথা নিৰ্ভীকভাৱে কবলৈ সক্ষম। যে নিৰ্ভীকভাৱে কলেহে আপোনাৰ যি নিৰ্ণয় হব লাগে কোনো বিষয়তে হওক সি লোৱাত সুবিধা হব। আপোনাৰ নিজৰ বিবেক আছে, মাথো খবৰখিনি সংবাদ মাধ্যমৰ পৰা সঠিককে পাব লাগে, কোনো বা কাৰো প্ৰেছাৰ বা ভয় নোহোৱাকৈ পালেই হ'ল, নহয় জানো? এতিয়া আহো আজিৰ বিষয়টোলৈ দেই। সেই বিষয়টো এনেকুৱা এটা বিষয় যি নেকি গুৱাহাটীৰ বাসিন্দাৰ জীৱনৰ মানে সকলো দিশতে আমনি দি আছে। আমাৰ এই নিৰ্ণয় শ্ব'টোকে পাব্লিছ কৰাৰ বাধা দিছে এই বিষয়টোৱে। বিষয়টো হৈছে গুৱাহাটীৰ ভয়ানক বানপানী। এনেকুৱা বানপানী যে মানুহে মানে ঘৰত থাকিলেও বান আহি ঘৰত সোমোৱাৰ আশংকাত আছে, আৰু নহলে ৰাস্তাত ওলালেও কেতিয়াবা ঘৰ পাব বা কৰ্মস্থান কেতিয়া পাব তাৰো কোনো ঠিকান নোহোৱা হৈছে। গুৱাহাটী চহৰ হৈছে নৰ্থ ইষ্টৰ কেপিটেল চিটি। এতিয়া গুৱাহাটী চহৰত হৈছে একাঠুৰ পৰা এবুকুলৈকে পানী। এতিয়া মানুহৰ হাহাকাৰ অৱস্থা। আমাৰ এই শ্ব'টো যেনেকে মই এতিয়া কৈছো ৰেগুলাৰকে পাব্লিছ কৰিবলৈ পৰা নাই। কাৰণটো হ'ল যে মানুহ গৈ অফিচ পাবগে পৰা নাই, অফিচ পালেও পানী সোমোৱাৰ আশংকা, সোমাইছেও অন্য অফিচবোৰৰ নিচিনাকে, অন্য ঘৰবোৰৰ নিচিনাকে। চ' এতিয়া যদি আপুনি গুৱাহাটী স্মাৰ্ট চিটিলৈ ৰূপান্তৰ হোৱা ৰাস্তাত বুলি কোৱা সেই চৰকাৰৰ কথাখিনি মনত কৰে, তেতিয়া সুধিবলৈ দিগদাৰী নহয় যে এই শ শ কোটি টকা মানুহৰ টেক্স পেয়াৰৰ পইচা ক'ত খৰচ কৰিলে চৰকাৰে। স্মাৰ্ট চিটি মানেনো কি? কেইখনমান ফ্লাইঅভাৰ আৰু অকমান চমকি থকা বিল্ডিং কেইটামান বা ফ্লেট কেইটামান বনোৱা এই স্মাৰ্ট চিটিৰ মানে এটা এজেণ্ডা, নে প্ৰপাৰ ড্ৰেইনেজ চিষ্টেম বা লেআউট কৰাৰ এজেণ্ডা থাকিব লাগে? বৰষুণৰ ছিজনত অহাৰ মানে বৰষুণ ছিজন অহাৰ আগতেই প্ৰপাৰ প্লেনিং কৰি তাৰ টাইম বাউণ্ড ইমপ্লিমেন্টেশ্যন কৰা, নে বৰষুণ আহিলে কি কৰিব তাৰ আশা জনতাক দেখুওৱা? স্মাৰ্ট চিটি ৰাস্তা পদূলি পানীত মানে বুৰ গলে কৰ্তৃপক্ষৰ অকমান আচৰিত হোৱাটোৱে স্মাৰ্ট চিটিৰ মডেল, নে এনেকুৱা অৱস্থাত নহবলৈকে ৰেডি হোৱাটো আচল মডেল? মানে শ শ মানুহ এখন ফ্লাইঅভাৰত ঘন্টা ঘন্টা বন্দী হৈ থকা সেই ছচিয়েল মিডিয়াৰ ফটোখন আপুনি নিশ্চয় দেখিছে। এই ফটোখন মোৰ হিচাপত কিন্তু এটা চিম্বল দেই, গুৱাহাটী চহৰ কেনেকৈ ডেভেলপ হব নেলাগে বা নেলাগিছিল। এটা কথা মই সুধিম দেই, এই ফ্লাইঅভাৰবোৰ কাৰ ডিচিছন? এই ফ্লাইঅভাৰবোৰ বনোৱাৰ পিছত কাৰোবাৰ কিবা ভিজন আছে নেকি? মই এটা এক্সাম্পল আপোনাক এইখিনিতে দিব বিচাৰিম দেই। মই নাজানো লোকেল মিডিয়াত আপুনি এই খবৰবোৰ পঢ়িছে নে নাই বা কিমান পঢ়িছে। নৱেম্বৰ 2023 চনত ৱায়াৰ আৰু এই ক্ৰছ কাৰেণ্টে জইণ্টলি এটা ৰিপৰ্ট উলিয়াইছিলে এই RTI ভিত্তিত ছুপাৰ মাৰ্কেটৰ যিখন ফ্লাইঅভাৰ তাৰ কনষ্ট্ৰাকশ্যনৰ মানে ইভেন্টটো যেনেকে চিফ মিনিষ্টাৰে আহি পেলাই মানে ইনগ্ৰেট কৰিছিলে। আচৰিত কথা, যিখন ইনগ্ৰেট কৰা টেণ্ডাৰ, সেই টেণ্ডাৰখন ইনগ্ৰেশ্যন হোৱাৰ 4 মাহৰ পিছতহে ইছ্যু কৰিছে সেই পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্টে। তাৰ মানে আপুনি ভাবি যাব সেই টেণ্ডাৰখন নৱেম্বৰৰ মোৰ মতে 4 তাৰিখ 2021 চনতে ইভেন্টটো হৈছিলে, আৰু টেণ্ডাৰ ফ্লোট কৰিছে অসম চৰকাৰে মাৰ্চ 9, 2022 চনত। আপুনি ভাবি চাওক কোনে এই কামবোৰ যধে মধে কোনো নিয়ম নমনাকে কৰিছে আৰু কাৰ ফাইদা হৈছে? আপোনাৰ পইচা। মনত ৰাখে, অপজিশ্যনে সেই সময়ত মই জনামতে ডিমাণ্ড কৰিছিলে এটা প্ৰব বা প্ৰেছ কনফাৰেন্স কিবা কিবি গুৱাহাটীত দিছিলে, কিন্তু মানুহ কিন্তু অলপ নিমাত। কিয় নিমাত বাৰু? এই মানুহ যে নিজৰ পইচা নহয় নে বাৰু? এই চহৰখনত যদি ভালকে কাম কিছুমান হয় বা যধে মধে কিবা কাম হয়, আপুনি তাৰ ফল নুভুগিবনে বাৰু? কথাটো অকমান ভাবি চাব দেই।
এতিয়া আমাৰ চিফ মিনিষ্টাৰলৈ আহো, হিমন্ত বিশ্ব শৰ্মা। তেওঁ ছচিয়েল মিডিয়াৰ খুব ফ্ৰেণ্ডলি। আপুনি চাবচোন, তেওঁ এক্স যিটো আগতে টুইটাৰ আছিলে তাতেই হওক বা ফেচবুকতে হওক, বৰ কোঅৰ্ডিনেটেড হিচাপত আপুনি তেওঁক দেখিব যে ছচিয়েল মিডিয়াত তেওঁৰ এটা প্ৰেজেন্স খুব ষ্ট্ৰং আছে, বহুত ফলোৱাৰো আছে। কিন্তু যেতিয়া এই ফ্লেছ ফ্লাড গুৱাহাটীত হ'ল, তেওঁ কিন্তু বহুত দেৰিলৈ নিমাত দেই। আপুনি কথাটো লক্ষ্য কৰিব। আগবঢ়াই দিলে কাক? হাউজিং আৰু আৰবান এফেয়াৰ্ছৰ মিনিষ্টাৰ অশোক সিংহলক। এতিয়া অশোক সিংহল আহি কিবা এটা জবাব দিবলগীয়া হৈছে। তেওঁ সেই কথা কবলৈ লাগিলে যে চিটিৰ যদি পানী হয় তেতিয়াহলে সেই পানী ক'লা পানী, আৰু যদি ওপৰৰ পৰা অহা বা বহি অহা কিবা পানী হয় সি হেনো ৰঙা পানী। তাৰ মানে মিনিষ্টাৰে কি ক'ব বিচাৰিছে? মিনিষ্টাৰে এতিয়া মেঘালয়ক দুখিব বিচাৰিছে। মেঘালয়ৰ মানে বৰষুণত মানে পাহাৰবোৰ খহিছে, সেইকাৰণে আহি আমাৰ জেগাবোৰত এতিয়া পানী সোমাইছে। এতিয়া নেবাৰ আমি বদলাব পাৰো নেকি? আপোনাৰ ঘৰত অতীতে যদি নেবাৰজন আপুনি বদলাব পাই চাওক, নোৱাৰি। তাৰ মানে আমি কি কৰিব লাগে? নেবাৰৰ প্ৰব্লেম হলেও আমি নিজে ৰেডি থাকিব লাগে, নহয়নে? এতিয়া কওঁ দেই, সিংহলৰ কথাটোকে অকমান কওঁ। তেওঁ হৈছে এটা বিল্ডাৰ ফেমিলি। তেওঁৰ ল'ৰা বিবেক সিংহল হৈছে প্ৰটেক্ট কনষ্ট্ৰাকশ্যনৰ মালিক। এতিয়া বহুত ফ্লেট দিল্লীত গুৱাহাটীত বনাইছে তেওঁলোকে মিলি। তাৰ মানে কথাটো কোৱাৰ অৰ্থটো এইটোৱে যে ফল্টি কনষ্ট্ৰাকশ্যন যিটো হৈছে, যিটো ফল্টি কনষ্ট্ৰাকশ্যন মডেল, তাৰো তেওঁ এজন অংশীদাৰ। তাৰ মানে এইটো এটা মাত্ৰ এক্সাম্পলহে দিছো। তেনেকুৱা বহুত অংশীদাৰ এতিয়া অসমত ওলাইছে, য'তে ত'তে কনষ্ট্ৰাকশ্যন কৰিছে, ফ্লেটবোৰো বহুত বনাইছে। সৰু সৰু টাউন চহৰ, বোকাঘাটৰ নিচিনা জেগাটো আপুনি দেখিব, মানে অকমানি চহৰখন, সেই চহৰখনটো এতিয়া ফ্লেট বনিবলৈ লাগিছে। আৰু তেনেকুৱা বহুত এক্সাম্পল অসমত আপুনি দেখিবলৈ পাব, ফ্লেটবোৰ বনিছে। সেই ফ্লেটবোৰে বনিলে ক'ত বনিছে? তাৰ মানে এই যিবোৰ খালী জেগাবোৰত বনিছে। এতিয়া খালী জেগাবোৰত যদি বনিছে তেতিয়াহলে বৰষুণৰ পানী কলৈ যাব? আপোনাৰ ঘৰত নিশ্চয় সোমাব। এতিয়া চিফ মিনিষ্টাৰ আৰু এটা কথা কিন্তু ছচিয়েল মিডিয়াত কৈছে দেই। সেইটো তেওঁ কৈছে যে বৰ আনইউজুৱেল ৰেইন আহিলে, বৰষুণ এনেকুৱা আহিলে যে যিখিনি ইমানখিনি সময়ত মানে চহৰখনে পাব লাগে এদিনতে পালে বুলি তেওঁ কিছুমান মানে গভৰ্ণমেন্টৰ পেপাৰো তেওঁ মানে টুইট কৰিছে। এতিয়া কথাটো কি হৈছে? তাৰ মানে কথাটো তেওঁ ক'ব বিচাৰিছে নেকি যে আমাৰ হাতত মানে এই চাবিকাঠিটো নাই, ক্লাইমেট চেঞ্জৰ কাৰণেহে এই বস্তুটো হৈছে। তেওঁ কিছু সংখ্যক কিন্তু এই কথাটো সঁচা। সঁচা কিয়? যে আজিৰ দিনত যে ফ্লেছ ফ্লাডবোৰ হৈছে, সেই ফ্লেছ ফ্লাডবোৰ আপুনি অকল গুৱাহাটী চহৰতে নেদেখিব। আপুনি দেখিব চেন্নাইত, দেখিব বেংগলোৰ, কত দিল্লী। এনেকুৱা হৈছে এতিয়া ক্ৰমাতে এই ফ্লেছ ফ্লাডবোৰৰ যিটো মানে এক্সপিৰিয়েঞ্চ মানুহৰ অতি ভয়ানক হবলৈ ধৰিছে। আগতে মানে আপোনাৰ ভৰিলৈকে অকমান পানী হব, এতিয়া কিন্তু দেখিছে একেবাৰে ডিঙিলৈকে আহিছে, মানে বোৰ বাঢ়ি বাঢ়ি গৈ আছে। এতিয়া ক্লাইমেট চেঞ্জৰ যদি এনেকুৱা এটা ৰূপ লৈছে, তেতিয়াহলে চৰকাৰবোৰৰ কি প্লেন? অসম চৰকাৰৰ কি প্লেন? তেওঁ যেনেকে কথাটো কলে এনেকুৱা লাগিল যেন একেবাৰে চমকি গৈছে, যেন প্ৰথম হেবাৰ হৈছে, যেন আচৰিত হৈছে যে ক্লাইমেট চেঞ্জৰ এনেকুৱা এটা ৰূপ। কিন্তু ক্লাইমেট চেঞ্জৰ কথাটো অলৰেডি বহুত চৰকাৰে পাতিয়ে আছে। মোৰ সতীৰ্থ নেশ্যনেল মিডিয়াৰ এনভাইৰনমেন্ট ৰিপৰ্টাৰ আৰু ৱায়াৰৰ এনভাইৰনমেন্ট ৰিপৰ্টাৰ আথিৰা পেৰিনচেৰিক মই এই কথাটো সুধিলো। কিয় সুধিলো? আথিৰা আগতে দা হিন্দুত আছিলে। এতিয়া আথিৰাই যদিও ইয়াং, বহুত বছৰৰ পৰা তাই এই ফ্লেছ ফ্লাডবোৰ ষ্টাডি কৰি আছে। চেন্নাইত যেনেকে হ'ল, বেংগলোৰত হ'ল, কেৰালাত হৈছে, দিল্লীত হৈছে, গুৱাহাটীও তাই ষ্টাডি কৰিছে। মই তেতিয়া তাইক এই প্ৰশ্নটো গুৱাহাটীৰ ফ্লেছ ফ্লাডৰ ওপৰত সুধিলো যে এইবাৰ যে এনেকে ফ্লেছ ফ্লাডটো হ'ল, বৰ ভয়ংকৰ ৰূপ ধৰিলে, এইটোৰ কাৰণসমূহ বা কি, বা তাক কেনেকে আমি ৰখাব পাৰো? আপুনি অকমান শুনকচোন, আহক। Hi Sangeeta. So yes, Guwahati city witnessed an intense bout of rainfall in around an hour, which caused a lot of waterlogging in many areas. Now these are the kind of events, like intense rainfall in a very short period of time, that science and scientists have been telling us could become more commonplace with the advent of climate change.
Now, there are a lot of coping strategies or adaptation strategies that can be put in place to ensure that the impacts on local communities are decreased. One, for instance, is the proper upkeep of sewage systems and drainage canals and so on. For instance, if you look at the Chennai floods in December 2023, one of the several factors that also caused waterlogging in many areas was the improper upkeep of stormwater drains. Now that's one thing. Another aspect is how our cities have actually expanded, and over time the built up area or urban sprawl has just increased. So in the case of Guwahati per se, a study in 2023 that looked at satellite images and mapped some of these areas found that built up area has increased from around 27% in 1990 to around 48% in 2020. That's a huge increase. Now, and moreover, this increase in built up area has come at the expense of open land, open areas, fallow land, vegetation, and even wetlands. In many cases, said another study on the built up area increase in Guwahati. So these are all aspects that civic authorities have control over, and they do need to keep in mind when they develop a proper urban management plan for cities, specifically looking at lots of factors including slope, because these are aspects that will contribute to waterlogging in an area. এতিয়া আঠিৰাই কলে যে ড্ৰেইনেজৰ কথা কলে দেই, যে ড্ৰেইনেজটো ভাল হ'ব লাগিব। তাৰ মানে এই সিৱেজ বা এইবোৰৰ যিবোৰ লাইন আছে সেইবোৰ আগৰ পৰা চাফা চিকুণ কৰি বৰষুণ হোৱাৰ আগতে ৰেডি কৰিব লাগিব। তাৰ মানে এই কথাটো তাই কলে। আৰু তাই আৰু এটা ইম্পৰ্টেণ্ট কথা কৈছে, যিটো মই আগতে অলপ হলেও উনুকিয়াই গৈছো। সেইটো হৈছে যে বহুত ধৰণৰ মানে মেছিভ ইনক্ৰিজ বুলি কৈছে ওপেন এৰিয়াবোৰত মানে এতিয়া কনষ্ট্ৰাকশ্যন কৰি পেলাইছে। এতিয়া ওপেন এৰিয়া বা যদি ৱেটলেণ্ড বুলি যাক কয়, সেই ৱেটলেণ্ডবোৰত যদি কনষ্ট্ৰাকশ্যন হৈছে, তেতিয়াহ'লে এই পানীবোৰতো ক'ৰবাত যাব লাগিব। বৰষুণৰ পানী মানুহৰ ঘৰত সোমাব, ৰাস্তাবোৰত ভৰি যাব, সেই তেনেকুৱা এটা ৰূপ ল'বলৈ লৈছে। তাৰ মানে আমাৰ কি বুজাইছে এই কথাটো? তাৰ মানে ফল্টি কনষ্ট্ৰাকশ্যন মডেল বা ফল্টি ডেভেলপমেণ্ট মডেল অকল মানে গুৱাহাটীতেই নহয়, গোটেই অসমতে যে ইয়াৰ বস্তুটো আৰম্ভ হৈছে তালৈ এটা কথাটো মানে উনুকিয়াইছে। এতিয়া ক্লাইমেট চেঞ্জৰ কথা আপুনি বাৰু এই চিফ মিনিষ্টাৰক কোৱাটো শুনিছেনে বাৰু? মই কিন্তু শুনা নাই। মই তেওঁ শুনি আছো বিভিন্ন অলাগতিয়াল কিছুমান কথা। এতিয়া লেটেষ্ট তেওঁ কবলৈ লাগিছে কিবা লাভ জিহাদ হেনো। এই লাভ জিহাদ যদি অসমত মানে আহিছে বুলি মানুহক অলপ ভয় খুৱাব খুজিছে, এই ভয় খুৱাব কিয় খুজিছে আপুনি অকমান ভাবি চাব দেই। তাৰ মানে এইটো এটা ৰেডি এটা মডেল, এনেকুৱা এটা ঢাচা, এটা যেনেকে মানে আপুনি এটা স্কিম যদি কিবা আপুনি সোমায় স্কিম এটাত, স্কিমখনত ইমান দিন বস্তুখিনি থলে, পইচাটো থলে ইমানখিনি বেনিফিট পাব, নহয়নে বাৰু? এতিয়া এনেকুৱা ধৰণৰ এটা ঢাচা বনিছে, য'ত নেকি আপুনি অকমান এনেকে ধৰণে যদি আপুনি কয় বা হেডলাইন পায়, তেতিয়াহ'লে নিশ্চয় ভোটকেইটা ধৰাত বা আপোনাৰ দিগদাৰী নহব পাৰে। এনেকুৱা এটা মডেল মানে আমি গোটেই ভাৰতবৰ্ষতে দেখি আহিছো। আৰু এতিয়া দেখিছো যে চিফ মিনিষ্টাৰো এই এনেকুৱা কিছুমান কথা লৈ পেলাই মানে সংবাদ মাধ্যমৰ পৰা হেডলাইন লোৱাতহে আছে। কিন্তু তেওঁ সেই ক্লাইমেট চেঞ্জৰ কথা কিন্তু মই তেওঁ এতিয়ালৈকে কোৱা দেখা নাই। আপুনি যদি দেখিছে এই ভিডিঅ'টোৰ তলত কৈ দিব যে ক্লাইমেট চেঞ্জৰ কিবা প্লেন তেওঁ বনাইছে নেকি। মই কিন্তু মানে নেজানো কথা। যি কি নহওক, এতিয়া চিফ মিনিষ্টাৰৰ কথা কবলৈ গলেতো বহুত কব লাগিব। গুজৰাটৰ সেই পাইপত মানে মুছলমানৰ ব্লাড খুলিলে, পাইপ খুলিলে ওলাই বুলি 2014 চনত মোদী ডাঙৰীয়াৰ এগেইনষ্টত কেম্পেইন কৰা মানুহজনে আজি কিন্তু লাভ জিহাদৰ ভয় খুৱাই আছে অন্য এটা পাৰ্টিলৈ গৈ পেলাই। আপুনি কথাটো ভাবি চাব, পলিটিকেল কেৰিয়াৰত কিমান দীঘল এটা মানে লাইন তেওঁ ড্ৰ কৰিছে। কি কাৰণে কৰিছে? তাৰমানে ভোটকেইটা পোৱাৰ আশাত কৰিছে। সেই কথাটো অকমান আপুনি ভাবি চাব। আৰু এই অৱস্থাটো হৈছে যে মানে হেডলাইনটো যদি ল'ব পাৰে, তেতিয়াহ'লে মানুহ অকমান সংবাদ মাধ্যমৰ মাজেৰে তেতিয়া অলপ বিজি থাকিব, কিন্তু আচল কামখিনি তেতিয়াহ'লে কোনে কৰিব? এতিয়া আহোঁতেই যিটো আঠিৰাও এই কথাটো কৈছে, পপুলেশ্যন অভাৰলোড হৈছে। তাৰ মানে গুৱাহাটীলৈ মানুহ অনৰ্গল আহিবলৈ লাগিছে,
অন্যান্য সৰু সৰু জেগাবোৰৰ পৰা আহিব লাগিছে যিহেতু গুৱাহাটীতে অকমান যি দেখিছে ডেভেলপমেন্ট বা চাকৰি তাৰ কাৰণে আহিছে তাৰ মানে মানুহে যদি নিজৰ জেগালৈ ঘূৰি যাব লাগে নিজৰ ঘৰৰ ভাত খাই যদি কাম কৰিব লাগে তেতিয়াহলে চাকৰি আহিব লাগিব নতুন চাকৰি তৈয়াৰী কৰিব পাৰিছে নে চৰকাৰে নাই পৰা তাৰ মানে এই নজৰটো আপোনাৰ সেই তাত ৰাখিব লাগিব এই যি লাভ জিহাদ এইবোৰ কথা কৈ আপোনাক মানে বিভ্ৰান্তিত পেলাই আছে আপুনি জানিব লাগিব প্ৰশ্ন কৰিব পৰা হ'ব লাগিব যে ডেভেলপমেন্টটো অকল খালি এটা জেগাতে কেনেকে কৰা হৈছে যাৰ ফলত এতিয়া সেই গুৱাহাটীও মানে এখন মানে সাগৰলৈ টাৰ্ণ কৰিছে বস্তুটো কিন্তু সেই বস্তুখিনি আপোনালোকে অকমান প্ৰশ্ন কৰিব লাগিব লগতে প্ৰশ্ন কৰিব লাগিব যদি আপুনি সংস্থানৰ কথা পাতে যে স্কিমসমূহ যে চৰকাৰে আনিছে সেই স্কিমবোৰৰ পৰা আমি কি পাইছো আমি অকল আমাক হিতাধিকাৰী বনাই পেলাই কিছুমান সৰু পইচা আমালৈ পঠিয়াই দিছে আমি তাকে ধৰিছো আৰু তালৈ আমি ৰখি আছো মাহে মাহে আমি ৰখি আছো চাকৰি এটা কৰিলে আপুনি বেছি পইচা নঘটিবনে বাৰু আপুনি নিজে স্বাৱলম্বী নহবনে বাৰু এতিয়া আপুনি কি মানে এটা ভিখাৰীৰ ওপৰত পইচা লোৱাৰ নিচিনা হোৱা নাই জানে বাৰু আপুনি নিজকে প্ৰশ্ন কৰিব আপুনি মোক ভুল বুলিও ক'ব পাৰে সেইটো আপোনাৰ মানে নিৰ্ণয় কিন্তু আপুনি কথাটো ভাবি চাব যে নিজে স্বাৱলম্বী হবলে চৰকাৰৰ পৰা যদি আপুনি চাকৰি এটাকে পায় বা চৰকাৰৰ পৰা যদি আপুনি এনেকুৱা এটা এনভাইৰনমেন্ট পায় য'ত নেকি আপুনি প্ৰাইভেট কিবা এটা আপুনি নিজেও কৰি ল'ব পাৰে মানে চৰকাৰে আকৌ মনত ৰাখিব নিজৰ ঘৰৰ পৰা পইচা দিয়া নাই দেই এয়া হৈছে টেক্স পেয়াৰৰ পইচা আপোনাৰে পইচা আপুনি পাইছে কিন্তু সেই পইচাটো দিয়াৰ বাবদ আপোনাৰ পৰা ভোটটো কিনাৰ চেষ্টা চলাইছে নেকি সেইটোও আপুনি অকমান খবৰ ৰাখিব লাগিব যিহেতু আপুনি হৈছে নাগৰিক এতিয়া নাগৰিক যদি আপুনি যিখন চৰকাৰ আছে যি পাৰ্টিৰে যাক ইংৰাজীত কয় গভৰ্ণমেণ্ট অফ দ্য ডে সেই গভৰ্ণমেণ্ট অফ দ্য ডে কিন্তু আপুনি প্ৰশ্নটো অকমান কৰিবলৈ চেষ্টা কৰিব লাগিব কঠোৰভাৱে আপুনি প্ৰশ্নটো কৰিব পৰা হ'ব লাগিব এতিয়া মনত আছে নে জাতি মাটি ভেটিৰ কথা কোৱা হয় পাৰ্টি এইটো তেতিয়া জাতি মাটি ভেটি যদি ইমানে এনেকে বানপানীয়ে লবলৈ লাগে মাটি লৈ গৈ আছে আপোনাৰ ভেটিটোকে নিবলৈ কিছুমানৰটো নিলেই বা নিবলৈ ওলাইছে তেতিয়াহলে জাতি ক'ত থাকে কাৰ জাতিৰ কথা কৈ আছে এই প্ৰশ্নবোৰ অকমান মোৰ হিচাপত আপোনালোকে নাগৰিক হিচাপে সুধিব লাগে এতিয়া যদি সুধে বা ময়ে সুধিলো যদি মানে জাৰ্নেলিষ্ট হিচাপে সাংবাদিক হিচাপে কেতিয়াবা আপুনি শুনিব পাৰে আগৰ চৰকাৰবোৰে কি কৰিছিল বুলি আমাৰ দিল্লীতটো নেহেৰুলৈও গুচি যোৱা এটা অৱস্থা আমি দেখিছো তাৰমানে এইটো কি এইটো এটা ডিফেন্সিভ মডেল এতিয়া আপুনি যিমান বছৰ যদি 10 বছৰে আছে আপুনি 10 বছৰে কি কৰিছে সেইটোহে আপোনাৰ জবাবদিহি কোনে কি কৰিছে সেইখিনিলৈ আমি নগলেও হ'ব কাৰণ সেইখিনিক আমি হৰুৱাইছো সেইখিনি এতিয়া পাৱাৰত নাই অসমত এতিয়া পাৱাৰত 2016 চনৰ পৰা বিজেপি চৰকাৰ আছে বিজেপি চৰকাৰে কি কৰি আছে এই মানুহৰ প্ৰব্লেমখিনি সলভ কৰিবলৈ পাব্লিক প্ৰেছাৰটো যেতিয়া বাঢ়িব যিখনেই চৰকাৰ থাকক কাইলৈ অন্য চৰকাৰ আহিব পাৰে পাব্লিক প্ৰেছাৰ আপোনালোকে দিব পাৰিব লাগিব পাব্লিক প্ৰেছাৰ যেতিয়াই বাঢ়িব তেতিয়াই আপুনি এক ৰিজাল্ট এক্সপেক্ট কৰিব পাৰিব কিন্তু পাব্লিক প্ৰেছাৰ যদি নাবাঢ়ে তাৰ কাৰণে যাতে নাবাঢ়ে তাৰ কাৰণে আপোনাক বিভিন্ন অন্য কিবা মানে কথা কৈ পেলাই এই বিভ্ৰান্তিত পেলাই থাকে এই বিভ্ৰান্তিটোৰ পৰা ওলাব পাৰি নিজৰ এটা নিৰ্ণয় ল'ব পাৰে যাতে তাৰ কাৰণে আমি এইবোৰ শ্ব'বোৰ আমি এই শ্ব'ৰ মানে উদ্দেশ্যটো হৈছে সেইটোৱে এতিয়া আপুনি যদি আপোনাৰ প্ৰশ্নখিনি এতিয়া মিডিয়াও উঠাব লাগিব মিডিয়াৰ কামখিনিও হৈছে যে যিখনেই চৰকাৰ থাকক সেই চৰকাৰখনক প্ৰশ্ন কৰিব পৰাটো মিডিয়াৰ কাম আৰু মিডিয়াই আপোনাৰ হৈ প্ৰশ্ন মিডিয়াৰ জবাবদেহি আপোনাৰ এতিয়া অপজিশনৰ কিছুমান আছে এতিয়া অপজিশনৰ কাম হৈছে চৰকাৰখন যিখনেই চৰকাৰ অপজিশন লাগিলে আজি বিজেপি আছে কাইলে কংগ্ৰেছ আছে যোনে অন্য পাৰ্টিও থাকক সেই পাৰ্টিয়ে কিন্তু এই প্ৰশ্নবোৰ কৰিব পৰা হ'ব লাগিব যিখনেই চৰকাৰ থাকক এতিয়া মই দেখিছো আজি যে কালিয়ে দেখিছো আমি অপজিশনে এটা প্ৰশ্ন সুধিছে কিন্তু অসমত যে এই স্মাৰ্ট চিটি ফাণ্ড 802 কোটি টকা কলৈ এই লাষ্ট 8 বছৰত তাৰ মানে চৰকাৰেও নিয়াৰ এবাউট 1 কোটি টকা এই স্মাৰ্ট চিটি ফাণ্ডৰ পৰা খৰচ কৰিছে এই খৰচটো কলে গৈছে এই আৰু তেওঁ কংগ্ৰেছৰ মই এগৰাকী দেখিলো নেত্ৰী এই মীৰা বৰঠাকুৰ তেখেতে আৰু এটা প্ৰশ্ন বৰ ভাল প্ৰশ্ন কৈছে যে এই টেক্স পেয়াৰৰ পইচা যিহেতু টেক্স পেয়াৰৰ ইমান লছ হৈছে ঘৰ গাড়ী বেয়া হৈছে
সেইবোৰ আপোনালোকে কম্পেনচেট কৰে মোৰ হিচাপত এইটো এটা ভাল প্ৰশ্ন ভাল প্ৰস্তাৱ কিয় কাৰণ যেতিয়ালৈকে জবাবদেহি থাকিব যে এই কামটো মই বেয়া নকৰিলে তাৰ এটা একাউণ্টেবিলিটি আছে মই যদি ভাল নকৰো তেতিয়া কিন্তু চৰকাৰ কিবা এটা ফাইন ভৰিব এনেকুৱা ধৰণৰ যদি সিস্টেম এটা থাকে তেতিয়া চৰকাৰত জুনেই নাথাকক তেওঁ কিন্তু মানুহৰ কাৰণে কাম কৰিব লাগিব মোৰ হিচাপত এইটো এটা ভাল অপজিশনৰ প্ৰশ্ন আছে বুলি মই ভাবিছো এতিয়া ডেমক্ৰেসিত আপুনি চাব দেই ডেমক্ৰেসিত হৈছে মিডিয়াই হওক বা অপজিশনেই হওক প্ৰশ্ন কৰিব লাগিব কিন্তু যিখনে চৰকাৰ নাথাকে কিয় এই প্ৰশ্নটো কৰিব লাগিব কাৰণ সেই চৰকাৰখনে যেনেকৈ মই আগত কৈ আহিছো কনসেন্ট্ৰেট কৰিব তেতিয়া আপোনাৰলৈ আসল ৰিজাল্ট কাম দিয়াৰ এটা ডেলিভাৰী দিয়াৰ চেষ্টা চলাব কিন্তু যদি আমি এই প্ৰশ্নবোৰ নকৰো তেতিয়া হলে কিন্তু এটা হেডলাইনৰ পৰা ইটো হেডলাইনলৈ যোৱাৰ চেষ্টাতহে থাকিব কোনো কাম নহয় যিখনে চৰকাৰ থাকক এই চৰকাৰখনে জানিব লাগিব যে কাম কৰিলেহে আমি জিকি মানুহে এই মেছেজটো কিন্তু যোনখনে চৰকাৰ থাকক দিবলৈ পাৰিব লাগে কাৰণ মানুহ হৈছে মানে অকৃতজ্ঞ নহয় মই অকমান গোলাঘাটৰ এক্সাম্পল এটা দিম দেই অজন্তা নেওগ ফাইনেন্স মিনিষ্টাৰ হৈ আছে 5 টাৰ্ম মানে এমএলএ গোলাঘাটৰ পৰা 2001 চনৰ পৰা কংগ্ৰেছৰ আছিলে এতিয়া বিজেপিলৈ গ'ল এতিয়া আপুনি চাব কোনো পাৰ্টিলে যি পাৰ্টিলৈকে গৈছে কিন্তু মানুহে তেওঁ জিকাইছে কিয় জিকাইছে কাৰণ তেওঁ মানুহে কয় যে তেওঁ মানুহৰ কাৰণে কাম কৰিছে এইটো এটা এক্সাম্পল মই দিছো বাৰ মানে কি বুজায় যে প্ৰপগেণ্ডা দৰকাৰ না মই ভাল কাম কৰিছো বুলি নিজে নকয় আনে কয় আৰু আনক আপুনি প্ৰেছাৰ দি পেলাই ভাল কাম কৰিছে বুলি কোৱাব নালাগে গুডউইলত যদি মানুহে পাব্লিকে কয় তেতিয়া কিন্তু আপোনাক এই প্ৰপগেণ্ডা বা ষ্ট্ৰেটেজাইজিঙৰ দৰকাৰ নাই আৰু পাব্লিক লাইফত কথাটো আৰু এটা বৰ প্ৰাসংগিক দেই যে আনে কলেহে ভাল কাম হ'ব নিজে কলে কিন্তু নহয় নিজে কলে কি হ'ব নিজে কলে প্ৰপগেণ্ডাহে যাক আমি মানে অসমীয়াত কওঁ যে নিজৰ ঢোলটোকে পিটি আছে কথাষাৰ ভাবি চাব দেই চৰকাৰ আৰু মিডিয়াৰ কাম হৈছে নাগৰিকৰ লৈ একাউণ্টেবল তাৰ মানে নাগৰিকলৈ জবাবদেহি থকা যদি চৰকাৰখন যোনখনে চৰকাৰ থাকক সেই চৰকাৰখনে কিন্তু মানুহৰ যদি কাম নকৰে আপুনি আকৌ লাইনত থিয় হৈ আকৌ সেই চৰকাৰখনক ভোট দিবনে এতিয়া মিডিয়াই যদি আপোনাৰ কথা নকয় তেতিয়া হলে সেই মিডিয়াৰ টিভি চেনেলটো গধূলি আপুনি খুলি পেলাই নিজৰ সময় নষ্ট কৰি চাবনে বা নিউজ পেপাৰখন নিজৰ পইচা খৰচ কৰি আপুনি কিনিবনে আপুনি কিয় কিনে বা গধূলি সময়ত আপুনি নিউজটো চাবলৈ কেলে বহে আপুনি এই আশাত বহে যে আপোনাৰ কথা এই নিউজ মাধ্যমখিনিয়ে কব এই ফ্লেশ ফ্লাড হওঁতে কিন্তু গুৱাহাটীৰ সংবাদ মাধ্যমক আমি দেখিছো যে তেওঁলোকে এই প্ৰশ্নটো খুব উঠাইছে খুব ভাল কথা কাৰণ মিডিয়াৰ কামেই হৈছে মানুহৰ কথা মানুহৰ খবৰ দিয়া মানুহৰ কথা কোৱা গভৰ্নমেন্ট অফ দ্য ডে মানুহৰ প্ৰশ্ন সোধা সো এই কথাটো এটা ভাল কথা আমি দেখিছো আৰু আশা কৰো যে এই ট্ৰেণ্ডটো আৰু আগবাঢ়ি যাব আৰু এই যে মোৰ সতীৰ্থ আঠিদাই যে কৈছে যে কি কাৰণত এই ফ্লেশ ফ্লাডটো গুৱাহাটীত হ'ল তাৰ কথাখিনিও অকমান ভাবিব বুলি মই আশা ৰাখিয়ে আজিলৈ আহিলো শুভৰাত্ৰি তথ্যৰ ভিত্তিত বিশ্লেষণ যুক্তিৰ আধাৰত সিদ্ধান্ত দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয় প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত